অনুষ্ঠানটো পাতিলে কি উদ্দেশ্য কি আছিল? তো প্ৰথমে আমাৰ বৰমা মিউনিচিপালিটিৰ তৰফৰ পৰা সাংবাদিকসকলক ধন্যবাদ জনাইছোঁ। আজি কাৰ্যসূচীটো মূলতঃ গুড গভৰ্নেন্স, সুপ্ৰশাসন তাৰ ওপৰত ভিত্তি কৰি পেলাই সমগ্ৰ অসম জুৰি পালন কৰি আছে। আমিও তেনেকৈ বাক্সা ডিষ্ট্ৰিক্টৰ নিৰ্দেশ অনুযায়ী আজি তেনেকুৱা কাৰ্যসূচী লৈছোঁ। এই কাৰ্যসূচীৰ মেইন উদ্দেশ্যটো হ'ল নাগৰিকৰ বিভিন্ন সমস্যা টাউন এৰিয়াত থকা, বিশেষকৈ ড্ৰেইনৰ সমস্যা, ৰাস্তা ঘাটৰ সমস্যা বা শ্মশানৰ সমস্যা, বিজুলী বাতিৰ সমস্যা, সেইবোৰ নাগৰিকসকলে যিবোৰ সন্মুখীন হৈ আছে সেইবোৰ আমাৰ টাউনৰ ভিতৰত বৰ্তমান কি পৰ্যায়ত আছে সেইখিনি সজাগতা অনাৰ কাৰণে আমি ৰাইজ, বিভিন্ন অনুষ্ঠান পৰ্যটক ব্যক্তি বা জ্যেষ্ঠ নাগৰিকসকলক লৈ পেলাই অনুষ্ঠিত কৰা হৈছিল। আৰু এই কাৰ্যসূচীত আমাৰ চাৰ্কেল অফিচাৰ লোকেল তেখেত উপস্থিত আছিল। আমাৰ টাউন কাউন্টি প্লেনিঙৰ এছিষ্টেণ্ট ডাইৰেক্টৰ অৰ্ণৱ গৌড বাইদেউ উপস্থিত আছিল। তেনেকৈ লোকেল প্ৰশাসনৰ বিষয় হিচাপে অফিচাৰ আছিল। তেনেকৈ বিভিন্ন অনুষ্ঠানৰ মুৰব্বী বা ব্যক্তিসকল ইয়াত উপস্থিত আছিল আৰু আলোচনা সুন্দৰভাৱে আলোচনা হৈছে। এইখিনি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।